পূজা ও কলিত হরির কীর্তন বিনাই আর নাহি কে একমাত্র কৃষ্ণ নামকে শ্রেষ্ঠ হিচাপে পৰম গুৰুজনাই কলিযুগত মান্যতা প্ৰদান কৰিছে। শংকৰ মাধৱ দুজনা গুৰু বৈকুণ্ঠ লৈ গ'ল, পৰৱৰ্তী গুৰুসকলে কোনো এজনে গাই থৈ গ'ল হে ৰাম গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাহে ধৰ্ম শ্ৰৱণতে পাপ হইব জানি বান্ধ লোৱানা দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লইব হৃদয়তে হৰি আপোনালোকে জানে পুনৰ কোৱা হৈছে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মোক্ষ হবে পায়। শ্ৰৱণ কীৰ্তনকে শ্ৰেষ্ঠ হিচাপে পৰম গুৰুজনাই মান্যতা প্ৰদান কৰিছে কলিযুগত। আজি আপোনাসকলৰ এইখন কি গাঁও? পানীগাঁও, ঐতিহাসিক পানীগাঁও। পানীগাঁও শ্ৰদ্ধেয় কাকতি ডাঙৰীয়াৰ বাসগৃহত আপোনাসকলৰ সহযোগত ইমান এটি সুন্দৰ অনুষ্ঠান, শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠান। আপোনাসকলে জানে আমি মহামূৰ্খমতীসকলক আপোনাসকলে দায়িত্ব দিছে কৃষ্ণ নাম কীৰ্তন কৰিবলৈ। আমি যদি গুৰুৱে কোৱা সেই অমৃতময় পৰৱৰ্তী সময়ৰ গুৰুজনাৰ কথা যদি ভাবোঁ, গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাহে ধৰ্ম। কলিযুগত গোবিন্দৰ গুণকৰ্ম কৰিলে জীৱৰ কীৰ্তন হয়, গুণকৰ্ম কীৰ্তন কৰিলে জীৱৰ ধৰ্ম হয় বুলি কৈছে। ইমান সুন্দৰ এটা পৰিৱেশ আপোনাসকলে ব্যৱস্থা কৰিছে। 28 সহস্ৰৰিকী বেদৰ প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনুক প্ৰমুখ্যে শুনে ভাগৱত কথা। য'ত কৃষ্ণ কথা আলোচনা হয় সেয়াই কলিযুগত জ্ঞানযজ্ঞ বুলি কোৱা হয়। আৰু সেই জ্ঞানযজ্ঞ শ্ৰৱণ কীৰ্তন কৰিলেহে জীৱৰ পৰম পদ প্ৰাপ্তি হয় বুলি কোৱা হৈছে। আপোনাসকলে আমি মূৰ্খমতীসকলক কীৰ্তন কৰিবলৈ কৈছে বা কীৰ্তন কৰিবলৈ সুবিধা দিছে, আমি ভাবি লৈছোঁ আমাৰ ধৰ্ম হৈছে। এই নিশাকাল আপোনাসকলে আপোনাসকলৰ গাহস্থ সংসাৰৰ সমস্ত কৰ্মক জলাঞ্জলি দি কৃষ্ণ নাম শ্ৰৱণ কৰিছে। আপোনাসকলৰ কি লাভ হৈছে? হে ৰাম শ্ৰৱণতে পাপ হইব। কৃষ্ণ নাম শ্ৰৱণ কৰা হয় হৃদয়ত থকা পাপ শক্তিবিলাকৰ বিনাশ ঘটে বুলি কোৱা হৈছে। আমি মানুহে মানুহক দেখিব নোৱাৰা ভাৱ, ইজনে সিজনক দেখিলে আমাৰ খং ৰাগ উঠি যোৱা ভাৱ, এই ভাৱবিলাকৰ পৰিসমাপ্তি ঘটে বুলি কোৱা হৈছে। অৰ্থাৎ অসূয়া অনীতি ভাৱবিলাক আমাৰ হৃদয়ৰ পৰা নাইকিয়া হয়। জানি বান্ধ লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লইব। বেয়া কথা নাথাকিব, ইয়াত কৃষ্ণ ভক্তি আহি বিৰাজমান কৰিব। কৃষ্ণ যেতিয়া হৃদয়ত থাকিব তেতিয়া জীৱৰ কি কল্যাণ হ'ব। হৰি যায় হৃদয় মাজে আমাৰ একোৱেই ভয় নাই, অকাল মৃত্যু হ'ব নোৱাৰে, আমি হতাশাগ্ৰস্ত হ'ব নালাগে, আমি জৰাগ্ৰস্ত হ'ব নালাগে, একমাত্ৰ কৃষ্ণ বস্তু হৃদয়ত থাকিব লাগে। কি কৰিব পাৰে বান্ধৈ কলি
হ'ল